আজি নেতাৰ ল'ৰা নেতাৰ ছোৱালীয়ে অসমৰ আটাইতকৈ দামী স্কুলত পঢ়ি আছে। আমাৰ ঘৰৰ অঞ্চলৰ ল'ৰা ছোৱালীবোৰে এখন LP স্কুলত পঢ়ে, য'ত খিচিৰি ভাল থাকে কিন্তু অংক মাষ্টৰ নাই। স্কুলত খিচিৰি ভাল কিন্তু তাত ইংৰাজী মাষ্টৰ নাই। এনে এখন পৰিৱেশত আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে। স্কুল ভাল হ'বই লাগিব। এইখিনি কথাত আমি নতুন প্ৰজন্মৰ কাৰণে চিন্তা কৰিছো। যিখন মেডিকেলত আমি যাওঁ সেইখন মেডিকেলত ডক্টৰ নহয় গাই গৰু থাকে। ইয়াক বন্ধ কৰাবই লাগিব। আমাৰ মেডিকেলত ডক্টৰ হ'বই লাগিব। আজি ইয়াত থকা প্ৰতিগৰাকী মানুহক মই প্ৰশ্ন কৰিছো, আমাৰ ল'ৰা ছোৱালীবোৰে জব কাৰ্ডত কাম কৰিব, নেতাৰ মানুহবোৰে গৰু গাড়ী কয়লা গাড়ী শিলগুটি গাড়ীৰ পৰা পইচা তুলিব। ইয়াৰ কথা মানি লোৱা নহ'ব। এইবাৰ মাৰ্ঘেৰিটাত নতুন সপোন দেখিব লাগিব। মাৰ্ঘেৰিটাত বিপ্লৱ সৃষ্টি হ'ব। এতিয়া মাৰ্ঘেৰিটা ৰজা নহয়, আপোনালোকৰ বেটা আহি আছে ৰাহুল চেত্ৰী। এবার মার্ঘেরিটাত আমি প্রতিটো জাতি প্রতিটো জনগোষ্ঠী ট্রাইবেল নন ট্রাইবেল প্রতিটো হিন্দি ভাষী বেঙ্গলী ভাষী নেপালী ভাষী প্রতিটো জাতির কারণে আমি সংগ্রাম কৰিম। বৰঞ্চ এখন মাৰ্ঘেৰিটাৰ পৰা আমি নতুন অসমৰ বাৰ্তা দিম। আৰু ৰাহুল চেত্ৰীয়ে এবাৰ ইয়াৰ পৰা গৈ মেলি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে চাবলৈ বিচাৰিছো। আমি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰিব বিচাৰিছো। আৰু হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত চকু থৈ টেবুল ঢকিয়াই যদি আপোনালোকে আমাক ইয়াৰ পৰা পঠায় তেতিয়াহ'লে আমি প্ৰশ্ন কৰিম। আমি তাত গৈ ভাস্কৰ দাদাৰ নিচিনা মনে মনে নাথাকো ৰাইজ। আমি তাত গৈ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নিচিনা উঠা বহা নকৰো। Any Times 24/7. Your news, your voice.